আপোনালোকৰ কাৰণে বহুতে বেছি ভাল খবৰ ফাইনেলি আপোনালোকৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰা হৈ গৈছে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি লওক হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ পুনৰ এজন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে এছআই যিখিনি আপোনালোকৰ পদ আছিলে বা যিখিনি ভেকেঞ্চি আছিলে তো ইয়াৰে আপোনালোকৰ এডমিট কাৰ্ড ইতিমধ্যে মুকলি কৰা হৈ গৈছে আপোনালোকে যদি নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা নাই বা এডমিট কাৰ্ড যদি ওলোৱা নাই তেতিয়াহ'লে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি লওক যিসকল কেণ্ডিডেটে ইয়াৰে ৰিটাৰ্ণ এক্সামৰ কাৰণে ৱেইট কৰি আছিলে বা অপেক্ষা কৰি আছিলে তেতিয়াহ'লে আপোনালোকে আজিৰে পৰা মানে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক থাকিব এডমিট কাৰ্ড ডাউনলোড লিংক আপোনালোকে সেই লিংকত গৈ কিনে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ড লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব এইটো স্ক্ৰীনত দি দিছোঁ ইয়াতে থাকিব যে আছাম পুলিচ সাব ইন্সপেক্টৰ SI AB NUB লগতে AP আৰু এক্সাম এডমিট কাৰ্ড ডাউনলোড লিংক এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে তেতিয়াহ'লে আপোনালোকে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছতে আপোনালোকে ডিটেইলছবোৰ দেখা পাব যে ইয়াতে টোটেল পোষ্ট আছে 203টা হয় বন্ধুসকল ইয়াতে 203টা পোষ্ট আপোনালোকে দেখিবলৈ পাব ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব 5 জানুৱাৰী তাৰিখে হয় বন্ধুসকল 2025 চনৰ 5 জানুৱাৰী তাৰিখে ইয়াৰে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰে পিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে এডমিট কাৰ্ড ডাউনলোড লিংক ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ পেজ এটা খোল খাব যিটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো বহাব লাগিব আৰু লগতে আপোনালোকৰ ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ ইয়াতে বহাই কিনে কাষত দেখিছে এই যিটো কেপচাৰ কোড এই কেপচাৰ কোডটো বহাই কিনে এডমিট কাৰ্ডসমূহ নিজৰ ডাউনলোড কৰিব পাৰিব 5 জানুৱাৰী 2025 ইয়াৰে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব বহু কম দিন আছে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰক ৰিটেন এক্সামৰ কাৰণে ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধুক শ্বেয়াৰ কৰি দিয়ক